কৰি লওক আপোনাৰ মোবাইলত 5G অন আছে নে 4G অন আছে, কেনেকৈ চেক কৰিব চাওক। ইয়াতে 5G 4G কিন্তু দেখাই আছে, আপুনি কিন্তু চেক কৰিব পাৰিব আপোনাৰ মোবাইল 5G না 4G হৈ আছে। য'ত 5G চলে তাতে 5G অন কৰিব লাগে, য'ত 4G চলে তাতে 4G। তো কেনেকৈ চেক কৰিব 5G 4G কেনেকৈ চেক কৰিব এইটো যে আপোনালোকে দেখাইছোঁ। ইয়াৰ কাৰণে বেগত আহিব, অহাৰ লগে লগে ওপৰৰ পৰা আপোনাৰ ডাটা যিটো আছে ইয়াৰ ওপৰত চাপ দি ধৰিব। ইয়াৰ ওপৰত ধৰিলে লগে লগে আপোনাৰ দুটা চিম ইয়াতে যদি থাকে দুটা দেখাব। মই যিহেতু এটাত ক্লিক কৰিম, মোৰ নেটৱৰ্ক ছেটিংছ আছে ইয়াৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব। দেন ক্লিক কৰিলে কৰাৰ লগে লগে অলপ স্ক্ৰল কৰি তলফালে আহিব। আৰু পিছত আপোনালোকে কোনটো চিমত 5G 4G চেক কৰিব বিচাৰে বা অন কৰিব বিচাৰে ইয়াৰ ওপৰত ক্লিক কৰি মই 1 নম্বৰত তলটো ক্লিক কৰিলোঁ। তো ক্লিক কৰাৰ লগে লগে ইয়াতে নেটৱৰ্ক মোড অপশ্যনটো আছে, ইয়াৰ ওপৰত ক্লিক কৰি দিব। তেওঁলোকে ইয়াতে অপশ্যন হৈ যাব কোনটো 4G 5G। যদি আপোনালোকৰ 4G আছে, যদি 5G চলে 5G অন কৰি দিয়ক, বা আপোনাৰ যদি 5G নচলে 4G কৰি দিয়ক। মোৰ ইয়াত 5G নচলে, গতিকে মই 4G কৰিলোঁ। এনেকৈ আপোনালোকে চেক কৰিব পাৰিব। এনেকৈ কিন্তু 5G 4G আপোনালোকে চেক কৰিব পাৰিব, 5G 4G অন কৰিব পাৰিব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি থাকক, আনকো সহায় কৰি চাই আপোনালোকে কৰিব পাৰিব। ধন্যবাদ।